নমস্কাৰ ও ঘাখুৰ ধেনু কাখুৰ আরে চক্ৰবাদ স্নেহৰ ভক্তি দেৱকীৰ বিবাহ কাৰ্য তোমালোকে যি নিষ্ঠাৰে কৰ্তব্য পালন কৰিছা তাক দেখি মহাৰাজ অতি আনন্দিত আৰু সেইবাবে মহাৰাজে তোমালোকক কৰিব পুৰস্কৃত এতিয়া যোৱাবে সৌকাৰ্য সাধনে অতি আনন্দ স্নেহৰ ভগ্নীবোৰ দুয়োকে শুভ পৰিণয় শেষ হৈছে অতি মাংগলিক ভাৱে সুখী মই বসুদেৱৰ হাতত মোৰ স্নেহৰ ভনীতিক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত কাৰক ওই মহারাজ আপনার মহামিত্র মহন্ত বসুদেৱৰ হাতত আমার স্নেহৰ ভনীতি অৰ্পণ কৰিবলৈ পাই আমিও আজি অতিশয় আনন্দিত কিন্তু কালকেতু মহারাজ একেটি কথাই বাৰে বাৰে বিচলিত কৰিছে কন্ত আজিহে বুজিছো মই কন্যাদান যেন কিমান কঠিন পিতৃ মাতৃ বাৰু নিজ কন্যা সন্তানক এজন অচিনাকি লোকৰ হাতত কিবা দৰে সমৰ্পণ কৰে কালকেতু মহারাজ কালকেতু এয়া হৈছে জগতৰ চিৰন্তন নীতি পুত্ৰ হলে পৰৰ কন্যাই গৃহভাগ শোভা কৰে আৰু কন্যা হলে গতি কৰে মহাৰাজ পৰৰ গৃহলৈ কিন্তু কালকেতু মহাৰাজ ভোজনী মোৰ নামাৰে বনে দৈৱকী মোৰ অতি আদৰৰ পঠিয়াই তাইক দূৰলৈ কিবা দৰে থাকিম মই এই শূন্য কাৰেঙত কালকেতু মহারাজ মহারাজ গুণী গানী বিবেক আপুনি নিজে যদি শৈশ কাতুৰ স্নেহৰ ভক্তিক বাৰু কোনে কৰিব না সঁচা কালকেতু মহারাজ বুঝিও নুবুঝে মোর অবশ পরাণে দৈৱকী যে মোর নয়নৰ মণি দৈৱকী যে মোর অতুল সম্পত্তি সেই দৈৱকীক পঠিয়াই অতি ঘৰলৈ কি দৰে সুস্থ জ্ঞানে থাকো মই এই ধৰাত জীয়াই মহারাজ কালকেতু দুৰ্বল নহব আপুনি আৰু পাহৰি নাযাব সেই অতীতৰ কথা
সেয়া সেই খনাকাৰী শেষ হ'ল বসুদেৱ দৈৱকীৰ বিবাহ কাৰ্য হয় মহাৰাজ যোৱাকালকে মহাৰাজ সুসজ্জিত কৰি ৰখা গৈ মোৰ সুবৰ্ণ ৰথ আজি মই নিজেই ৰথৰে পাক চৰি থৈ অসীম দৈকে খৌ যাদৱপুৰী মহাৰাজ কালকেতু তাৰ বাবে আপুনি নিশ্চিন্ত থাকক ৰত্নৰে জাতিষ্কাৰ কৰি ৰখা হৈছে 2 নম্বৰত 15,000 অস্ত্ৰ সহস্তি 400 দাস মাত্ৰ আপোনাৰ আদেশৰ বাবে আমি ৰৈ আছো মহাৰাজ সুন্দৰ অতি সুন্দৰ কালকেতু বাৰু যোৱা কালকেতু তুমি বিবাহৰ সকলো কাৰ্য কৰাকৈ নিৰীক্ষণ দিবৈক্য মহাৰাজ যোৱা কালকেতু মিত্র বসুদেৱ মিত্র বসুদেৱ আজি তোৰ অতি আনন্দ এই আনন্দৰ মুহূৰ্তত সকলো টকিব নাপাই নহয় দৈৱকী নাকান্দিবি দৈৱকী নাকান্দিবি দাদা দৈৱকী অভাগিনী ভগ্নী মই দাদা দৈৱকী নুবুজিলো নিজৰ ভাতৃ প্ৰকৃত স্বৰূপ দৈৱকী কিয় মোক অপৰাধী কৰিব খুজিছ দৈৱকী কিয় মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰা যি অকপত স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছে অভগা দাদা সেই কথা মই কেনেকৈ পাহৰো দৈৱকী মই কেনেকৈ পাহৰো দৈৱকী ময়ো দাদা কেতিয়াও নাপাহৰো
নিজৰ ভাতৃৰ অকৃত্ৰিম প্ৰেম নাকান্দিবি দয়া নাকান্দিবি বসুদেৱ আজি এই শুভ দিনৰ শুভ মুহূৰ্তত মোৰ স্নেহৰ ভক্তি দয় তোমাৰ হাতত কৰিছো অৰ্পণ সৰলা অজলা তাই অবুজ বালিকা ভাল বেয়া তাই একোকে নাজানে ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ ক্ষত দুখ ক্ষত অপৰাধ কৰিব মাত্ৰ কিন্তু মনত ৰাখিব বসুদেৱ তোমাৰ অপত্য স্নেহৰ পৰা মোৰেই আজলি বিভ্ৰান্তি কোনোদিন নহয় বঞ্চিত আদেশৰ নকৰো লংঘন আদেশ নহয় বসুদেৱ ই মোৰ অনুৰোধ সুন্দৰ অতি ব্ৰহ্ম অতি বিষ্ণু অতি তিনয়ন অতি জীৱনৰ তিৰোতা আচল অৰ্থ দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় সকলোকে শ্ৰদ্ধা ভক্তি জনাবি বিশেষ দাদা দয়কী তোমাৰ আদেশ মানিম মই সততে দয়ক তোমাৰ আদেশ মই শিৰত লৈ আগবাঢ়ি যাম জীৱন বাটত দাদা দাদা আশীৰ্বাদ কৰিবা মিত্ৰ আমাৰ এই যুগ্ম জীৱনৰ পিতিৰ দোল অক্ষুণ্ণ থাকে যেন সদায় আশীৰ্বাদ কি দিম আই শূন্য কৰি আজি কংসৰ হৃদয় শূন্য কৰি আজি মথুৰাৰ ৰাজ কাৰেং গছি যাবি তই পথি কি হল সন্তৰ মোৰ ভাগিছে দয় তথাপিতো তোমালোক কিয় উজাৰি দিছো আশীৰ্বাদ হৰ গৌৰী বসতি হওক তহঁতৰ জীৱ হৰ গৌৰী বসতি হওক তহঁতৰ জীৱ কথা বসুদেৱ কোথায় আজি এই মহেন্দ্ৰ কিয় তোমালোকক নিজেই মই ৰথৰ বাক জৰি ধৰি থৈ আহিমগৈ সৌ যাদৱপুৰী হৰনাৰীগণ উৰুলি মাংগলিক ধ্বনিৰে কৰা বসুদেৱ দৈৱকীক বিদায় সম্ভাৱ बोला बसुदेव बोला আনন্দ তাপন পাহৰাজী মূৰ্খ কংসতয় এই দৈৱকী গৰ্ভজাত
সন্তানে সংঘাৰ কৰিব তোকে অবলীলাক্ৰমে মৰণৰ দিন তোৰ দুৰন্ত ঘৰ কাষ চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা নিশা 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 সঁচা অতি সঁচা মনত পেলা তই ধ্ৰুজ্যোতিৰ অভিশাপ মনত পেলা তই ধ্ৰুজ্যোতিৰ অভিশাপ মনত পেলা তই ধ্ৰুজ্যোতিৰ অভিশাপ অতি সঁচা মনত পৰিছে সেই ধ্ৰুজ্যোতিৰ অভিশাপ অপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত অৱদান কৰি দিছে আকাশবাণীয়ে উৰাই দিছে মোৰ কৰ্তব্য নিজৰ আলোকেতো ঘৰুৱা বিজুলী বেগেৰে তব দেখি নতৰুৱা আনন্দ পলাও কেলৰি মিত্ৰ মোৰ কোনো নয় শত্ৰু সকলোতে বোধ কৰা যাকে বলিয়া তো জল খাতি তুরন্ত নাই মেলি দিয়া জোরে মথুরার রজা সমুদ্র আনন্দর উৎসব কেবে ধ্বংসর ধুমুহা মহারাজ এই কালকে তুই করিস অঙ্গীকার মথুরার অলয় ঘণ্টা বাতি উঠিব মথুরার এনে নামই আতঙ্কর সৃষ্টি করেন এই আতঙ্ক দেখি মথুরাবাসীয়ে বুঝিব লাগিব আতঙ্কর অন্য নাম এই কালা পেটুয়া নতুন নীতি স্নেহৰ ভগ্নীদয় ভৱিষ্যত ভাগ্যলিপি মোৰ কাণপতি শুনি নহয় যি মিলন বন্ধনেৰে বান্ধি দিছে তোমালোক দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে অচিৰতে কংসৰ মৰণ তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃতত
গরল উঠিল। বেশ বেশ কথা, এই হব নহব অন্যথা। কিন্তু 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 কংসৰ মরণ জানো ইমান সহজ? মমতা দি আছিল যত মানে বিক্ষত্রিৰ সকলোতে এই মুহূৰ্ততে সমন্ধৰ 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 নাক পাক মই দিলো তলিয়াই। খড়কা খাতে তৈয়কি হৰি হিৰছে মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ কৰি মই চিৰকাললৈ। শান্ত হওক মহাৰাজ, মাৰক দৈব্যহীন দৈব্যক দম্ভনীয়ে অতিক্ৰম কৰিব খোজাটো বাটটো নতামাথোন। কোৱা দাদা, কিবা হেতু ল'ব লাগে আজি মই মৃত্যুদণ্ড? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰাণীয়ে আজি প্ৰাণ পায়? ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? তোৰ কোনো অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা। যত মানে অপৰাধ এই সকলো কৰে চাই কৰে কিবা অপৰাধ কবলৈ কিবা আছে আৰু কলেও জানো তুমি কৰিবা সঁচা? ৰজা তুমি সৰ্ব শক্তিমান, যেনে ইচ্ছা তেনে বিধান। সঁচা হওক মিছা হওক জয় কিবা নাই, সবাৰে বিধান হৈ ইচ্ছাতে তোমাৰ আৰু ৰাজা সেই গৰ্ভতে গৰ্পিত হৈ তোমাৰ শিৰাজী হিমাদ্ৰীক লংঘিছে আৰু কি হত্যা কৰি শক্তিক নিজৰ মৰণক ৰুধিব খুজিছা? নালাগে কৰিব বিলম্বই মিলাই তোমাৰ কথাই সঁচা। ৰজা মই যেনে ইচ্ছা মোৰ তেনে বিধান। তই কি কৰিম সংহাৰ, তাৰ পাছত চাম ভালদৰে তই অকিৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কংস কৰিব। ৰাজুহ পিখাচি তই মৃত্যুৰ বাবে। প্ৰতিটো মুহূৰ্ততে সাজু আছো। কিন্তু দাদা তুমি জানি ল'বা ধৰো তুমি সৰ্বশক্তিমান। কিন্তু তথাপিতো দেখা পাইছ মৰণ আগন্তুক স্বপ্নৰ প্ৰহেলিকা। জীৱাদৰে কপিছা ভয়ত দৈৱকী মৃত্যুৰ বাবে বিচলিত নহয় কেনোৱা। যদিহে মৃত্যু হয় মোৰ স্বামীৰ আগত মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ। সঁচা কথা ৰাজা,
এরে কাইছ অতীয় নারী হত্যা নিষ্ভগ্নির হত্যারে কলঙ্কর কালিবাহারে ক্ষেত্রীয় সি রাজন বিনা প্রয়োজনে তুমি রঞ্চিত করিবা হে রাজন যদি করা তুমি এনে ক্ষীরিত কাম এর সাথে তোমার শকত যুগে যুগে বীরর সমাজে কত পক্ষে কার পচাত প্রতিত হত্যা ভবিষ্ঠ হবাত্রে এটি করি নিঃসতে তুলি দিবাই তোমার হাত হত্যা করি খাই নিষ্পাপ কি হোক নিষ্কন্তক হবা তুমি রাজা চিরকাল প্রাণ বিনিময় জীবন ভিক্ষার মোর নাই প্রয়োজন জীবন ভিক্ষার মোর নাই প্রয়োজন নাই প্রয়োজন মালদরে বহুস পরিমাণে খসাকৈ প্ৰতিজ্ঞা পালিব পৰিমাণে বিক্ষত জীৱ নিজ সন্তানৰ শেষ অ যদি পাৰা নাই তাত মোৰে অলপ আপত্তি তোমালৈ চাই মুক্তি দিব খোজো দৈৱকীক ভক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে কাহিব পারা জীব আছে সকল তথাপি কৌশল মিছা কথা ভাই নকৌ সাক্ষী কৰি চন্দ সূৰ্য দেৱ দেৱীগণ সাক্ষী কৰি মথুৰাৰ যত প্ৰজাগণ সাক্ষী কৰি তব যুগল চৰণ দক্ষিণ হস্তে স্পর্শ করি থাঙ্কিনে বোর করিস ভাই ভীষণ প্রতিজ্ঞা তব সমীপত এই বহুত্র এই বহুদেবে যি বাক্য করিলো শরণ তাক মই প্রাণান্ত করিম বেশ আজিৰ পৰা গৈ তেন্তে দুজনে যাবলৈ স্থিৰ নেত্ৰেৰে চিহ্নশীল নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত এনেদৰে তোমালোক দুয়োকে মই
দিছো বিদায় সম্ভাষণ। মইনু রক্ষা করো, রক্ষা করো। রক্ষা করো, রক্ষা করো। ধন্য ধন্য কালকেতু, ধন্য। বুঝক বুঝক, আজি সকলোৱে ভালদৰে বুঝক। কংসৰ ভক্তি, কংসৰ বীৰত্ব, কংসৰ পৰাক্ৰম কিমান। এৰি দে, এৰি দে, এৰি দে পিশাচি। ভগবান নিশ্চয় কাষতে দেৱী। কালকেতু, অনন্ত বসুদেৱ ৰয়েছে সিংহদ্বাৰত। যোৱা কালকেতু, সন্মানেৰে তেওঁক লৈ এনেকৈ মোৰ কাষলৈ। এই বাক্য বসুদেৱ, সন্তান দিয়া বসুদেৱ, সন্তান দিয়া। হয় মহাৰাজ, পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি লৈ আহিছো মই দৈৱকী গৰ্ভজাত সন্তানক। দিয়া দিয়া বসুদেৱ, সন্তান দিয়া, সন্তান দিয়া বসুদেৱ, সন্তান দিয়া। দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান। মহাৰাজ, ই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। কি কলা বসুদেৱ? দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান? হয় মহাৰাজ, ই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। বসুদেৱ, দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানৰ পৰা নাইতো মোৰ মৃত্যুৰ ভয়। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানকে প্ৰাণ সন্তান। প্ৰথম সন্তান। মহাৰাজ, এই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। অৰ্থাৎ বসুদেৱ, ই মোৰ মৰমৰ ভাগিন। মহাৰাজ, ইমান কোমল,
কিমান শীতল, কিমান ধুনীয়া তাৰ চকুজুৰি। ইয়াৰ পৰা মোৰ নাইতো মোৰ মৃত্যুৰ হয়। মহারাজ লোৱা লোৱা বসুদেৱ, মহারাজ লোৱা। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক লৈ যোৱা তুমি মাতৃৰ সমিতি। মহারাজ দিয়ক দিয়ক মহারাজ দিয়ক মহারাজ 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 আপনি আপনি অতিকে উদার মহারাজ, আপনি অতিকে মহান মহারাজ। আজি আজি আপনার এই কুব্যবহার দেখি বিবাহ কালত পৰা সেই ৰৌহ আচৰণৰ কথা বিস্মৃতিৰ অতল গৰ্ভত বুঢ়াই পেলালে মহাৰাজ। মই মই মহাৰাজ সপোন দেখিছো নেকি মহাৰাজ? মহারাজ বসুদেৱ, মহারাজ কিন্তু কিন্তু মনত ৰাখিব বসুদেৱ, যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান, এই মুহূৰ্ততে মোৰ হাতত দিবানে। এতিয়া তুমি যোৱা বসুদেৱ, প্ৰথম সন্তানক লৈ যোৱা মাতৃৰ কাষলৈ। দৈপকী 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 মহারাজ, কালকেতু আপুনি দৈপকীৰ প্ৰথম সন্তানক প্ৰাণদান দিলে কিয় মহাৰাজ? কালকেতু তোমালোকে ভাবা নেকি কংসৰ দয়া নাই, কংসৰ ক্ষমা নাই? মোৰো আছে এখন কোমল হৃদয়। আছে মহাৰাজ। সেয়ে দৈৱকীৰ গৰ্ভজাত প্ৰথমটি সন্তানক ঘূৰাই পঠালো মই দৈৱকীৰ কাষলৈ। প্ৰথম সন্তানৰ পৰা নাইতো মোৰ মৃত্যুৰ ভয়। মহাৰাজৰ উত্তম বিচাৰ। কালকেতু পুনৰাই কোনো সেই দৈৱবাণী। দৈৱবাণী নহয় মহাৰাজ, কালকেতু এইবোৰ কি নাৰদৰ কণ্ঠস্থ। মেৰি মৰু মন মাধৱ ঘনে ঘন ঘাটু কপাপনা সুৰা নারায়ণ কাহে ভকতি করু তেরা নারায়ণ নারায়ণ। প্ৰণাম দেৱঋষি। জয় হোক কংসৰাজৰ, জয় হোক। বাৰু কওকচোন দেৱঋষি, অকস্মাতে মথুৰালৈ অহাৰ উদ্দেশ্য কি? নারায়ণ কংসৰাজ, পাহৰি পেলাইছা তুমি কৰ্তব্য নিজৰ। কৰ্তব্য নিজৰ?
পাহৰিছো মই কৰ্তব্য নিজৰ। কংসৰাজ, তুমি সুৰাত আৰু নৃত্যকীৰ নৃত্যত মগ্ন হৈ থাকোঁতেই আপোন পাহৰা হৈ গৈছা আৰু সন্মুখ কৰ্তব্যৰ কথা তুমি পাহৰি পেলাইছা কংসৰাজ। মোক উপহাস কৰিছা নাৰায়ণ নাৰায়ণ, উপহাস কৰা নাই কংস। দেৱঋষি। হঠাতে সংবাদ পালো এই বসুদেৱে হাতত কেঁচুৱা লৈ ৰাজ কাৰেঙত আছে। নাৰায়ণ নাৰায়ণ, ভাবিছিলো কংসৰাজ ৰাজনীতিত অতিকে বিচক্ষণ। তুমি কেনেকৈ জানিলা কংসৰাজ সেই সন্তান প্ৰথমেই নে অষ্টম? দেৱঋষি, পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক অৰ্পণ কৰিবলৈ আহিছিল মোৰ খাটো। কিন্তু দেৱঋষি, দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানৰ পৰা নাইতো মোৰ মৃত্যুৰ ভয়। অষ্টম সন্তানহে প্ৰাণ সন্তান মোৰ। সেয়েহে দেৱঋষি, ঘূৰাই পঠালো মই প্ৰথম সন্তান। ভুল কৰিলা ৰাজন, দেৱঋষি, তুমি মহান ভুল কৰিলা। কি ভুল কৰিলো মই? চোৱা কংসৰাজ, মোৰ এই হাতত থকা অষ্টফুল পদ্ম পাহি লৈ চোৱা। দেৱঋষি, ইয়াক যদি মই প্ৰথমৰ পৰা গণনা কৰোঁ তেন্তে প্ৰথমেই হ'ব অষ্টম। দেৱঋষি, নাৰায়ণ, আৰু শেষৰ পৰা যদি গণনা কৰোঁ তেন্তে অষ্টমেই হ'ব প্ৰথম কংসৰাজ। এই কেনেকৈ সম্ভৱ দেৱঋষি? চোৱা, মই তোমাক ইয়াক গণনা কৰি দেখাম। ভালদৰে চাবা কংসৰাজ, এয়া এয়া প্ৰথম, প্ৰথম, এয়া দ্বিতীয়, দ্বিতীয়, এয়া তৃতীয়, তৃতীয়, নাৰায়ণ নাৰায়ণ, এয়া চতুৰ্থ। আৰু চোৱা, ভালদৰে চোৱা কংসৰাজ, এয়া পঞ্চম, পঞ্চম, এয়া ষষ্ঠ, এয়া সপ্তম, সপ্তম। আৰু এয়াই হ'ল অষ্টম কংসৰাজ। এইটো অতি সাধাৰণ কথা দেৱ। নাৰায়ণ নাৰায়ণ, কংসৰাজ তুমি আকৌ ভুল কৰিছা। দেৱঋষি, চোৱা, মই তোমাক এইবাৰ অষ্টমৰ পৰা গণনা কৰি দেখাম। ভালদৰে চোৱা, এয়া অষ্টম, অষ্টম, এয়া সপ্তম, সপ্তম, এয়া ষষ্ঠ, এয়া চোৱা কংসৰাজ পঞ্চম, পঞ্চম, এয়া চতুৰ্থ, চতুৰ্থ, এয়া তৃতীয়, তৃতীয়, এয়া দ্বিতীয়, তৃতীয়। নাৰায়ণ নাৰায়ণ, আৰু এয়াই হ'ল প্ৰথম কংসৰাজ। প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চম, ষষ্ঠম, সপ্তম, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুর্থ, তৃতীয়, দ্বিতীয়, প্রথম, প্রথম। ভালদৰে চোৱা। নাই, নাই, নাই। এতিয়া মই কি কৰিম দেৱঋষি? কংসৰাজ, ইয়াৰ এটি সঠিক উপায় মই তোমাক দিব পাৰোঁ। শুনা, তুমি অতি শীঘ্ৰেই বসুদেৱ আৰু দৈৱকীক বন্দী কৰা অন্ধকাৰ পোতাশালত, আৰু তাত এনেভাৱে তুমি প্ৰহৰী নিয়োগ কৰা যাতে সন্তান জন্ম হ'লেই প্ৰথমতে আহি তোমাৰ হাততেই পৰে, আৰু তেতিয়াই তুমি সেই সন্তানক হত্যা কৰিব পাৰিবা কংসৰাজ। আৰু শুনা, তোমাৰ পিতৃ উগ্ৰসেন, মোৰ পিতৃৰ উগ্ৰসেন, কংসৰাজ, তোমাৰ পিতৃ উগ্ৰসেনক সিংহাসনৰ পৰা আঁতৰাই ৰাজ সিংহাসনৰ ভাৰ তুমি গ্ৰহণ কৰা কংসৰাজ। আৰু যদি তুমি কংসৰাজে ইয়াকে নকৰা নাৰায়ণ, তেন্তে তোমাৰ মৰণ কিন্তু মিলিব নিশ্চয়। নাৰায়ণ, ফুলত বন্দী হইলে কালিন্দী ভোমোৰা, দেৱঋষি, জালত বন্দী হইলে চগা, তুমি বন্দী হইলা গৰ্পয় অহংকাৰে, হে নিচিনি হৰি ৰমায়া,
হে নিচিনি হৰি ৰমায়া নাৰায়ণ নাৰায়ণ এবার কি নয় কালকেতু মহারাজ শুনিল নহয় দেৱৰী কি কৈ গ'ল কালকেতু মহারাজ এই মুহূর্ততে মুখদেৱ দৈব্যকে স্থান দিয়া অন্ধকাৰ কাৰাগাৰত জীবজ্ঞ আৰু মোৰ পিতৃ উগ্ৰ সেনকো বন্দী কৰি ৰখা অন্ধকাৰ পোতাহালত অধিক ইরুরাজ্য মহারাজ কিন্তু মহারাজ দিয়ে যদি অনুমতি মুখ ওই জয় লগাই দিও এই তপ্ত রক্ত জ্বলি উঠা জ্বলি উঠা জ্বলি উঠা উঠক 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 এই বিশ্ব প্লাবিত লেলিহান অগ্নিশিখা তপ তপকৈ জ্বলি উঠক এই অপূৰ্ব দৃশ্য দেখি মোৰ হঠত্ব দানৱৰ আত্মা দীপ্ত হওক দীপ্ত হৈ আনন্দতে নৃত্য কৰক নৃত্য কৰক নৃত্য কৰক গৰু ছাগলী ৰখীয়াকেইটা অকণমান শান্তি পায় এৰাল দি থৈ আহিলে গছৰ তলত অকণমান জীয়ালে এইকেইটাৰ পৰা বাৰু শান্তি আছে তুমি ভাবিছ কথাটো নাই এইকেইটাৰ পৰা শান্তি নাই বুজিছা এই গৰু ছাগলী এৰাল দিয়াটো ভাল বুজিছা গৰু ছাগলীৰ পথাৰত এৰাল দি দিলা হয় বুজিছানে এৰাল দি দিলা ৰাতিপুৱাই দিলা হা তাৰপিছত তুমি যাব নালাগে আৰু যাব নালাগে সন্ধিয়া হ'ল আনিল গোহালিত বান্ধিলা তাৰপৰা নিচি গুটুৰ পানী খাই শুই থাকা কি আজাদি এতিয়া কোৱা কোৱা ঠিক কথা কৈছা পিছে তুমি এটা কথা মন কৰিছা নাই আমাৰ ঘৰৰ পৰিয়ালৰ কথাহে আলোচনা কৰিছো দেই আমাৰ ঘৰৰ পৰিয়ালৰ কথাহে কৈছো লোকৰ কথা আলোচনা কৰিব নেপায় নেপায় যদি এই কথা ৰজাই শুনে এইটো এই টেটুটো একেবাৰে চেটেপ একেবাৰে চেটেপ একেবাৰে চেটেপ হয়নে একেবাৰে হয়য়া চেটেপ বুলি নকবা বুজিছা এই তোমাৰ ঘৰটো আছে মোৰ ঘৰটো আছে বুজিছানে হয় সেইকাৰণে নিজকে নিজে চিন্তা কৰি অলপ কথা কিছুমান ক'বা বুজিছা মই সেইটোহে জানো আৰু ডিউটি কৰিবলৈ আহিছোঁ ৰাতিয়ে দিনে ইয়াত লগাই থৈছে আমাক ৰাতিয়ে দিনে খাটিয়ে আছোঁ তথাপিতো আমাৰ কথা জানো ৰজাই কাৰ্য কৰিব নকৰে আমি চকু ফুটাটোৰ তলত একেবাৰে তলত পিছে এটা কথা মন কৰিছা নাই এই অন্ধকাৰ যে ফুটাশালত আছে এই শাল কোন শাল এই শাল ঐ মহে খাইছে দাহে খাইছে তথাপিতো জানো অকণমান পুতুকা তথাপিতো অকণমান পুতুকা পৰিছেনে বাৰু সেই আইগৰাকী দিনক দিনে
যেন পূৰ্ণিমা জোনটো গোটেই একদম টিহিলি পিছল হৈ পৰিছে দিয়ে নেকি তোৰ চাপ এই লগাটো খোলচোন লগাটো খোল দি চাপ আমাৰ নিজক চোৱা এইফালে খাওঁতে মহে এইফালে খাওঁতে কোবাওঁতে দেহা চেহা একেবাৰে চেটেপ হৈ গৈছে হ'লেও দেখাত দেখোন লকাব থাকিলেও নুদুকাকেইটা হৈ আছে দেখোন আমিকেইটাই দেখোন দমহা পাই হেৰিটোৰ নিচিনা হৈ গৈছে দেখোন এই শুকান নাৰিকলটোৰ নিচিনা পানী নাইকিয়া এইকেইটাই দেখোন লুধুবধু গৈছে একদম বুজিছা কিবা এটা ঈশ্বৰৰ হাওপাত আছে হেৰি আপুনি কি অপৰাধ কৰি সোমালেহে হেৰি প্ৰভু আপুনি কি অপৰাধ কৰি সোমালে মোৰ দেখি বেয়া লাগিছে নহয় কি কবা দুখৰ বিলৈ নিজকে নিজে বৰ দুখ লাগে সেই কংসই বাৰু নিজৰ ভনী জোৱায়েকক বন্দী কৰি থৈ এটা দুটা নহয় দেই 6টা ঐ শিলত এচাই জানো মাৰিব লাগে তুমি কোৱাচোন বাৰু 6টাকে মাৰিলে তুমি গন্তি কৰি থকা নাছিলা নি ক'ত শুই আছিলা মই পাহৰি আছিলো সেইটো কথা গন্তি কৰি নিজে দেখোন বায়ুৰ প্ৰতি গৈ খবৰ দিয়াগে মনত নাই তুমি কি ভাবি থকা তুমিহে জানা ইয়াত থাকোঁতে আকৌ মানুহজনীলৈ মনত পৰি থাকে নি নাই সেয়া এই মানুহহালক দেখি মোৰ অলপ বেয়া লাগিছে বুজিছা হেই তোমাৰ মাইকী মানুহ আছে নাই হে তোমাৰ যেতিয়া আছে মোৰ আছে ন এই এখেতসকলক যে আমি এনেকে বন্দী কৰি ৰখাই থৈছে আমি যে ৰখি আছো মাখি এটাও পৰিবলৈ দিয়া নাই মহ এটাও পৰিবলৈ দিয়া নাই হয় সি আমাৰ বাৰু সেইফালে কিবা হৈছে আগফালে মাৰ ডাং পিছফালে কিবা হৈছে সেই ঈশ্বৰেহে জানে আৰু হে প্ৰভু হে আপোনালোকেহে জানে আৰু বুজিছে আমাৰো কি হয় কিখন নহয় ৰক্ষা কৰিব আপোনালোকক আমি জামিনত লিয়াম পাৰোঁ বুজিছে আপোনালোকৰ জামিনত এইকেইটা ইয়াত থকাকেইটা কি ৰক্ষা কৰিব ঘৰ সেই ওপৰজনেহে জানে সেইজন তেওঁৰ ওচৰলৈ আমি ব্যৱস্থা কৰিম মই ব্যৱস্থা কৰিম ৰ'বা মই লিখিম এতিয়া লিখিম পিছে এটা কথা মোৰ বৰ ভাগৰ লাগিছে দিনটো ইফালৰ পৰা সিফাল কৰি ভৰিবোৰ কিবা কুট কাট কৰিছে মই দিয়া অকণো নাই ওলাই যাবও নোৱাৰা ইয়াতেতো থাকিবই লাগিব যেনে তেনে শুকুটাকে মুকুটা কৰি এইখিনিতে পৰি থাকোঁ তুমি অকণমান সাৰে থাকিবা তুমি অকণমান শুই লোৱা মই ৰখি থাকোঁ আৰু মই অকণমান শুম তুমি উঠিবা তুমি ৰখি থাকিবা হ'ব মই ৰখি আছোঁ মই কোনোবা আহিছে চাই লওঁচোন
হে তই শুই ল মোক জগাই থাকি শুই ল তেতিয়াহ'লে তয়ো হো ময়ো অকণমান শুয়ে লওঁ আৰু শুই ল এই আপোনালোকো অকণমান শুই লওক কাইলৈ হয়তো জামিনত নিবলৈ আহিব পাৰে শুই লওঁ কৃষ্ণ কৃষ্ণ আৰু অকণমান শুয়ে লওঁ ধুই লওঁ Hey! 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 Hút! Hút! ৰাতিপুৱা নাই গম পোৱা নাই ইমান দেৰিকে শুই আছ উঠ কাউৰীয়ে কা কৈছেহে আৰু অকণমান আকৌ কাউৰীয়ে কা কৈছেহে মানে শুবলৈ মন যায় আৰু তই শুই ল ঐ অকণমান শুই ল তেতিয়ালৈ সময় হোৱা নাই শুই দে একে আচৰিত হাতৰ শিকলি আপনা আপনি পৰিল সুলকি পোতাশালৰ দুৱাৰ উন্মুক্ত পহৰি 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 উচুন ঘোৰ নিদ্ৰাত যেন নিষ্ঠুৰ কংসৰ উৎপীড়নৰ পৰা অকস্মাতে কোনোবা আহি মুক্ত কৰি দিছেহি বাহিৰত বাহিৰত প্ৰকৃতিৰ ভীষণ দুৰ্যোগ যেন প্ৰতি মুহূৰ্ততে সৃষ্টিৰ ঘটে অৱসান অন্ধকাৰ কাৰাগাৰত মই আৰু দৈব্যকে ভাবো যেন এই সৃষ্টিৰ দুটি প্ৰাণীহে মাত্ৰ অন্ধকাৰ কাৰাগাৰটো আলোকেৰে আলোকিত হৈ দেৱ মন্দিৰত যেন হৈ পৰিণত নানাবিধ ফুলৰ শুক্ৰা ধূপ দীপ চন্দনৰ গোন্ধে চতুৰ্দিশে সুশোভিত কৰি তুলিছে Tôi porque পুত্ৰ ৰত্ন দিলো উপহাৰ দৈপকী ক'ত দৈপকী ক'ত মোৰ পুত্ৰ ৰত্ন ক'ত দৈপকী কেনি আছে দৈপকী ক'ত কেনি আছে মোৰ পুত্ৰ ৰত্ন ক'ত দৈপকী ক'ত কি ভাগ্য কি পুণ্য দৈপকী এয়া যে আমাৰ সহস্ৰ কঠোৰ সাধনাৰ ফল দৈপকী
সেই কল্যাণময়ী নিজ গুণে তুষ্ট হৈ মৰসী করুণা ধারা ধারাসারে মেলি দিলা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰৰূপে তুমি মোক ধৰিলা সাৱতি মাতৃৰূপে মই তোমাক ললো বুকুত সুমুৱাই সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ অহা পুনবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত হেই কল্যাণময় হেই চিৰসুন্দৰ হেই চিৰবন্ত আমি ক্ষত্ৰাদি ক্ষত্র আর তুমি অসীম বিরাট তোমার দরে এই বিশ্ব পিতার জনক জননী হবলৈ আমার যেন শক্তি সামর্থ্য আছে তথাপিও প্রভু এই বিশ্বৰ সকলো সৌন্দৰ্য সৃষ্টিৰ সকলো সৌন্দৰ্যৰ সমাৱেশতাই তোমাৰ এই ভৱন মোহন ৰূপ দেখুৱাই এই বসুদেৱ দৈৱকীৰ সহস্ৰ কথৰ কান্তক জীৱন মুহূৰ্ততে সাৰ্থক কৰিলা দয়াময় হে কল্যাণময় দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা পুনৰ পুত্ৰৰূপে দেখা দিয়া মোৰ সেই একেই অভিলাষ মানিক মোৰ বংশৰ পদুম ফুল এই মোৰ সদেহ শিৰাই শিৰাই ঢালি দিলা অমৃতৰ সোঁত মোৰ দেহ সঞ্জীৱিত হ'ল মোৰ মৃত প্ৰাণ একে দৈৱকী সকলো দুখিছা কিয় ভাগ্যৱতী তুমি যে দৈৱকী এই আনন্দৰ মুহূৰ্তত কিবাটো দেখো বিষাদৰ ৰেখা গছোৱা দেৱী মুখৰ পৰা সেই ৰিহাৰ আছে কান্দা কান্দা নাথ তুমিও কান্দা কান্দি কান্দি সকলোৰে মজিয়া বহুৱা ভাবা সেই ৰাক্ষসিক মুহূৰ্ত আৰু কিছু সময়ৰ পাছতে আহি হ'ব উপস্থিত মাতৃবোৰ মহাকাল সাক্ষাৎ সমান কিয় বাছা জন্ম ললি সেইখন টেকৰ হেতু কিবা হেতু চিঠি ললি সেই দৈৱকীৰ গৰ্ভত আমার পাপৰ ফল দেৱতাৰ খাও লাগি পুৰি গ'ল এই সোণৰ সংসাৰ কিয় বাছা নাহিলি দীৰ্ঘজীৱী হৈ সোণৰ পুতলি যাদু মোৰ ভাই আছে শত্ৰু মোৰ ৰাতি দিনে মেলেশ্বৰ Tom Kunnige মোৰ বাছা পলুৱাই Tom Kunnige লাজ কি উপায় দৈৱকী কি উপায় ৰক্ষা কৰব বংশৰ প্ৰতি উপায় কি দৈৱকী হয় না
ভয় নাই বসুদেব, জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সোমোৱাই লৈ পুত্ৰকে তোমাৰ খোজ লোৱা ককুলৰ ফালে। ককুলৰ নন্দৰে ঘৰত উপদিছে যোগমায়া যশোদা বুকু। মেলাছে সকলো দুৱাৰ, সেয়েহে শীঘ্ৰে সুবৰ্ণ সুযোগ আনাগৈ যোগমায়াক পুত্ৰকে সলাই। আনাগৈ যোগমায়াক পুত্ৰকে সলাই। আনাগৈ যোগমায়াক পুত্ৰকে সলাই। দৈৱকী শুনিলানে শুনিলানে? পুনৰবাৰ দেৱতাৰ দৈৱ মানে এই পিঠি যেতিয়া তুষ্ট কি কৰিব পাৰে সেই কংস দুৰাচাৰে। এতিয়া দিয়া দৈৱকী, এতিয়াই পতাকাক লৈ যাওক সকলোলৈ। দিয়া দৈৱকী, 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 নকৰিবা দেৱী, অযথা পলম বিলম্বই ঘটাব। দিয়া দৈৱকী, বিলম্বই ঘটাব বিঘিনি। হে দৈৱকী, দৈৱকী, দিয়া দৈৱকী, নকৰিবা অযথা পলম বিলম্বই ঘটাব পাৰে বিঘিনি। এতিয়াই পলাকৰক লৈ যাওক সকলোলৈ। দিয়া দৈৱকী, দিয়া দৈৱকী, হে দৈৱকী, 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 নকৰিবা দেৱী, নকৰিবা অযথা পলম। দিয়া দেৱী, দিয়া দেৱী, নকৰিবা অযথা পলম। দিয়া, দিয়া দেৱী,
মেধাবী মেধাবী মোৰ বাছা মেধাবী মই জীয়াই থাকিম কেনেকৈ জীয়াই থাকিম
দৈব্যকীর গর্ভজাত অস্তম হন্তা দৈব্যকীর গর্ভজাত অস্তম হন্তা দৈব্যকীর গর্ভজাত অস্তম হন্তাং দৈব্যকীর গর্ভজাত অস্তম হন্তা দৈব্যকীর গর্ভজাত অস্তম হন্তা দৈব্যকীর গর্ভজাত অস্তম হন্তা দৈব্যকীর গর্ভজাত অষ্টম হন্তা দৈব্যকীর গর্ভজাত অষ্টম হন্তাং দৈব্যকীর গর্ভজাত অষ্টম হন্তাং দৈব্যকীর গর্ভজাত অষ্টম হন্তাং দৈব্যকীর গর্ভজাত অষ্টম যদিও বা জগতৰ জীৱ যত মানে সকলোকে মহাসুখে নিদ্ৰাৰ কোলাত
ইচ্ছামতে করে বিষয় দুর্ভোগিয়া কংস তয় নাই নাই তোর কপালত সেই সুখ দুগ্ধ ফেহনি সমূহ শান্তিৰে কোমল সজ্জাত অশান্তিৰ কণ্টকে খাই সিও আজি কণ্টকিত লং বুলি নিত্যাতে শৰণ মুদিলেই দুই চক্ষু মোৰ চকু দিখে দেখা পাও জ্বলন্ত চিত্ৰান্ত সদৃশ শিৰত জুলমি থকা তীক্ষ্ণ তৰোৱাল দয়কীৰ গৰ্ভজাত অষ্টম সন্তান সংহার মূর্তির প্রকৃতির পুনঃ শান্ত রূপ করিলে ধারণ যাম নেকি নিচে মই কারাগারলৈ চাবলৈ রণপৈৰিক মোৰ কোন এই মিছা আপনার শ্রী সনাদা কালকেতু মহারাজ মিছা মহারাজ ওই আপনার শ্রী সনাদা কালকেতু ও কাজ আপনি শুনিব পৰা নাই মহারাজ পাৰিছো বাহিৰত কোন বগাখুৰ আৰু এনানা সকল বেশ আজি অষ্টমী তিথি ওই মহারাজ আজি অষ্টমী তিথি আজি মোৰ প্ৰণবৈৰী জন্মিলেও ওই কি মহারাজ বিশ্ব ধ্বংস কৰে কংসময় এই দৈত্যবাণী মনত আছে আছে মহারাজ নাই বিশ্ব ধ্বংসকারী কংসময় মোৰ দ্বাৰা সেই দৈত্যবাণী বিফল হব এতিয়াও জীয়াই আছে নাই মহারাজ ই মৰিছে অসম্ভৱ কালকেতু কংসৰ প্ৰাণবলী ইমান সহজে নমৰে দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয় এইভাবে মহাৰাজক প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰিছে কালকেতু কিন্তু এই কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই সেই নিমিত্তে মথুৰাৰ যিমান শিশুৱে জন্ম গ্ৰহণ কৰিছে তাক হত্যা কৰিছে উত্তম কালকেতু অতি উত্তম কাৰাগাৰত কালকুজ গৈছিল মই উন্মুক্ত শিলৈ যদি হত্যা জন্ম গ্ৰহণ কৰিছে তাক মাতৃৰ গৰ্ভৰ পৰা টানি আনি শিলত আচৰি বধ কৰিলা মূৰ্খ দেৱকীৰ পুত্ৰ নহয় মহাৰাজ সি কন্যাহে অসম্ভৱ কালকেতু দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান পুত্ৰ নহয় কন্যা অসম্ভৱ ই দেৱতাৰ চালনা বলা কালকেতু নিজেই গৈ মই চাই আহোঁগৈ বলক মহাৰাজ বলা